নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ৰাতিপুৱাৰ এটা ব্ৰেকফাষ্টৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ল'ৰা ছোৱালীক বনাই খুৱাব পাৰিব। বহুত বেছি ল'ৰা ছোৱালীয়ে ভাল পাব। ব্ৰেকফাষ্টটো বনাবলৈ বেছি বস্তুৰ দৰকাৰ নাথাকে। আমাৰ ঘৰত এইকেইটা বস্তু থাকেই। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ নাস্তা বনাবলৈ মই 1 কাপ চুজি লৈছোঁ। মই উতলা গৰম পানী 1 কাপ লৈছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। গৰম পানী আপোনালোকে বেছি নিদিব, কমকৈ দিব। এইদৰে মই ভালদৰে মিলাই ল'লোঁ। উতলা গৰম পানী দিব, তেতিয়া চুজিখিনি সোনকালে ফুলি যাব। এয়া দেখিছেনে, এইদৰে মই চুজিখিনি পানীৰ লগত মিলাই ল'লোঁ। বেছি পানী নিদিব, মই বাৰে বাৰে কৈছোঁ, কম পানী দিব। এতিয়া মই ঢাকনিৰে ঢাকি চুজিখিনি ফুলাৰ কাৰণে 10 মিনিটৰ কাৰণে এইদৰে থৈ দিম। চুজিখিনি ভালদৰে ফুলিছে। এতিয়া মই ইয়াতে 1 কাপ বইল আলু এইদৰে পিটিকি লৈছোঁ। ভালদৰে পিটিকি ল'ব আপোনালোকে, গোটা গোটা যাতে নাথাকে, মিহিকৈ। 1 কাপ চুজি দিছোঁ, 1 কাপ বইল আলু পিটিকি লোৱা দি দিছোঁ। ইয়াতে দি দিম মই এচামুচ চিলি ফ্লেক্স। আপোনালোকৰ জোখত দি দিব। জ্বলা বেছি খালে 2 চামুচো দিব পাৰিব। ধনিয়া এচামুচ দি দিছোঁ। পিহনাত পিহি থৈ দিয়া মই পিঁয়াজ এচামুচ দি দিছোঁ। নহৰু আধা চামুচ দি দিছোঁ। চাট মছলা আধা চামুচ দি দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। গোটা জিৰা আধা চামুচ দি দিছোঁ। ইয়াতে মই কেঁচা জলকীয়া মিহিকৈ কুটি থৈ দিয়া দিছোঁ এচামুচ। এতিয়া এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এইখিনি মই মিলাই ল'লোঁ। এতিয়া মই ইয়াতে আধা কাপ আটা লৈছোঁ। গোটেইখিনি একেলগে দি নিদিওঁ, কম কমকৈ দি ভালদৰে এইখিনি ভালদৰে মঠি ল'ম। এইখিনি মই ভালদৰে এইদৰে মঠি ল'লোঁ। বেছি টানো নকৰিব, বেছি ঢিলাও নকৰিব, এইটো জোখতে ৰখাই দিব। এতিয়া মই ইয়াতে দি দিম এচামুচ তেল। তেলখিনিও মই ইয়াৰ লগত ভালদৰে মঠি ল'ম। এইদৰে এইখিনি মই ভালদৰে ৰেডি কৰি ল'লোঁ। এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰে বলছ বনাই ল'ম। এইটো জোখত এতিয়া মই বেলি ল'ম। বেছি পাতল কৰিব নালাগে, অলপ ডাঠকৈ ৰাখিম। এইটো জোখতে মই বেলি ল'ম। মই ঢাকনি এখন লৈছোঁ, এইদৰে কাটি দিম। সমান হৈ যাব তেতিয়া জোখৰ। মই 2টা ৰেডি কৰি ল'লোঁ। এইটো জোখত ৰখাইছোঁ, বেছি পাতল হোৱা নাই, বেছি ডাঠো হোৱা নাই। মই বেলি ল'লোঁ। মই গেছত কেৰাহীত তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ব। গৰম কৰি গেছৰ ফ্লেমটো ল' কৰি দিব। এতিয়া মই এইদৰে লুটিয়াই দি দিম। খুব টেষ্টি হয়, আপোনালোকে বনাই এইদৰে ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো খাব পাৰে আৰু শুকানকৈও ভাজি খাব পাৰে। মোৰ ৰেডি হৈ গ'ল।
ছেকেণ্ডটো মই আপোনালোকক দেখাই দিছোঁ। এয়া মোৰ 2 নম্বৰ পুৰিটো ৰেডি হৈ গ'ল। এয়া মোৰ চুজিৰে তৈয়াৰী ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত ল'ৰা ছোৱালীক দিব পাৰিব। বহুত বেছি হেল্থি হয়। আপোনালোকে যদি তেল কমকৈ খাওঁ বুলি ভাবে কমকৈও তেল শুকানেও ভাজিব পাৰে আৰু কমকৈও তেল দি বনাই খাব পাৰে। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।